গেমছত সৰু পথাৰত 6গৰাকী কন্যাই মেডেল আনিছিল। 6গৰাকীকে অসম চৰকাৰে ক্ৰীড়া নীতিৰ আণ্ডাৰত চাকৰি দিলে। ক্ৰীড়া এটা আজিকালি আটাইতকৈ ভাল কেৰিয়াৰ হৈ পৰিছে। গতিকে খেল ধেমালিৰ ওপৰতো আমি বিশেষ গুৰুত্ব দিছোঁ। আমি সৰু পথাৰত ইতিমধ্যে ইনডোৰ ষ্টেডিয়াম বনাইছোঁ। আমি এই কামখিনি কিয় কৰিছোঁ? কাৰণ সৰু পথাৰক আমি উজ্বলাই তুলিব বিচাৰিছোঁ। আমি সৰু পথাৰক আগুৱাই নিব বিচাৰিছোঁ। আগতে ইয়ালৈ ছোৱালী দিয়া নিদিয়ে, অহা যোৱা ৰাস্তা বেয়া, আহিলে পৰিয়ালৰ মানুহ উভতি যাব নোৱাৰে। কিন্তু এতিয়া আমাৰ লক্ষ্য যে গাঁৱে ভূঞে চুকে কোণে প্ৰত্যেকটো অঞ্চল উন্নয়নৰ ক্ষেত্ৰত সমভাৱে বিকশিত হ'ব লাগিব, সমভাৱে আগুৱাই যাব লাগিব। মই বেছি দীঘলীয়া বক্তব্য নেৰাখোঁ। আপোনালোকৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহুখিনি আঁচনি গ্ৰহণ কৰিছে। আজি পৰিয়ালটো যাতে নিৰাপদ হয়, খাবৰ সময়